তো ফাইনেলি কিন্তু মহিলাসকলৰ 10,000 টকাৰ যিটো লিষ্ট, সেই লিষ্টখন কিন্তু আহি পৰিছে। এই লিষ্টখন আপোনালোকে ক'ত পাব, কেনেকৈ চেক কৰিব, হবি আজিৰ ভিডিঅ'ত আপোনালোকে গম পাই যাব। তো আজিৰ ভিডিঅ'ত আপোনালোকক মই কেনেকৈ ষ্টেটাছ চেক কৰিব, লগতে আপোনালোকে 10,000 টকাৰ যিটো লিষ্ট সেইটো কেনেকৈ চেক কৰিব, মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু ইতিমধ্যে কিন্তু অসমৰ মুখ্যমন্ত্ৰী কিন্তু অলৰেডি 10,000 টকা কেতিয়া দিব, ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত কিন্তু এইটো টকা কিন্তু সিহঁতে সকলোৰে একাউণ্টত দি দিব, যদি আপোনালোকে সম্পূৰ্ণ শুদ্ধ আৰু গোটেইখিনি ডিটেইলছ ফিল কৰিছিলে। তো আপোনালোকে 10,000 টকা কিন্তু সকলো মহিলাই কিন্তু পাই যাব। তো এইখন লিষ্ট আপুনি কেনেকৈ চেক কৰিব, তো লিষ্টখন চেক কৰিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, ইয়াৰ পৰা যাব পাৰিব, নহ'লে মই আপোনালোকে দেখুৱাই দিম, আপোনালোকে ষ্টেপ বাই ষ্টেপ কৰি ল'ব পাৰিব। তো ইয়াৰ আগতে মোৰ চেনেল নতুন হৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টা লাইক কৰিব। বলক আমি এতিয়া আপোনালোকক আপোনাৰ হাতত থকা ফোনখনৰ জৰিয়তে কেনেকৈ চেক কৰিব মই দেখুৱাই দি আছোঁ। ফাইনেল লিষ্টখন চাবৰ কাৰণে আপোনালোকে গুগল বা ক্ৰমত আছাম ৰুৰেল লিভলিহুড ছিষ্টেম বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আহি অলপ তলত আহিব, ইয়াতে দেখাব লিভলিহুড ট্ৰেকিং বুলি এটা অপশ্যন আহিব। তো ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে সন্মুখত এনেকুৱা এটা পেজ অ'পেন হৈ যাব, য'ত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া থাকিব। তো অকণমান স্ক্ৰল ডাউন কৰি আপোনালোকে ফাইনেন্সিয়েল ইয়াৰ বুলি এটা অপশ্যন পাই যাব। ইয়াতে আপোনালোকৰ যিটো কোনটো হয় ইয়াৰটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। 23-24 এটা ইয়াৰ পাব, এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, আপুনি যিটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে তাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ ব্লক কোনটো হয়, ব্লকটো আপুনি চিলেক্ট কৰি ল'ব। কৰাৰ পিছত আপোনালোকৰ গাঁও পঞ্চায়তখন আপুনি কোনখন পঞ্চায়তৰ হয়, সেই পঞ্চায়তখন আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব। তো আপুনি শুদ্ধকৈ আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ লাষ্ট আপোনাৰ ব্লেজ, তো ব্লেজটো কিন্তু ইয়াত আহি যাব। চ' আপোনাৰ যিটো ব্লেজ হয় ইয়াৰ পৰা আপুনি ব্লেজটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ছেল্ফ হেল্প গ্ৰুপ যিটো হয়, সেই গ্ৰুপৰ নামটো ইয়াতে আপোনালোকে লিখি দিলে হৈ যাব। লিখি দিয়াৰ পিছত আপুনি ইয়াত চাব বহুতখিনি আপোনালোকে ছেম নেম আহি যাব, যিটো আপোনালোকৰ সেইটো আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্ট কৰি চাৰ্চ অপশ্যনত ক্লিক কৰিব। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ পিছত অলপমান লোডিং হ'ব, অকণমান ৱেইট কৰিব লাগিব আপোনালোকক। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহি যাব, য'ত আপোনালোকৰ গোটেইকেইটা মেম্বাৰ যিকেইটা আছিলে সেই গোটেইকেইটা মেম্বাৰ নেম কিন্তু ইয়াতে 1 by 1 থাকি যাব। আৰু ইয়াতে টোটেল ইনকাম INR আৰু ইনকাম কিমান পাৰ্চেণ্ট গোটেইখিনি কিন্তু ইয়াতে ডিটেইল আপোনাৰ সন্মুখত শ্ব' কৰিব। তো ইয়াতে যিখন আপোনাৰ গোটত যিখন মহিলা আছে, তো সেই গোটেইকেইটা কিন্তু আপুনি ইয়াত দেখা পাব। তো ইয়াৰ পৰা আপোনালোকৰ যিটো ৰেণ্ডমলি যদি আপুনি কোনো মহিলাক নামত ক্লিক কৰাৰ পিছত গোটেইখিনি ডিটেইলছ কিন্তু আপুনি ইয়াতে সেই মহিলাসকলে কিমান টকা আয় হৈছে, কিমান টকা ইনকাম, এনেকুৱা কিন্তু আপুনি গোটেইখিনি ডিটেইলছ কিন্তু ইয়াতে শ্ব' কৰিব। এনেকৈ কিন্তু আপোনালোকৰ ফাইনেল লিষ্ট কিন্তু আহি যাব। আৰু আপোনালোকে ইয়াৰ পৰা কিন্তু নেট টোটেল ইনকাম ইয়াৰ পৰা কিন্তু গম পাই যাব। তো আপোনালোকে যদি শুদ্ধকৈ ফৰ্ম ফিল আপ কৰিছিলে তেনেহ'লে কিন্তু আপোনালোক 10,000 টকা আপোনালোকে 100% চিয়'ৰলি পাই যাব। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। ভাল ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।